নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 3 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো সন্ধিয়াৰ গুৰুত্বপূৰ্ণ খবৰ। লুঙি টুপিৱালাৰ ভোট লাগে এবাৰ বিজেপিক। ডিঙৰ মছজিদে মাদ্ৰাছাই চলিছে বিজেপিৰ যোগদান। এইদৰে দেখিবলৈ পোৱা গৈছে মাদ্ৰাছা মছজিদে যোগদান কাৰ্যসূচী। পানবাৰী হাফিজিয়া ও কাৰিয়াৰা মাদ্ৰাছাত প্ৰায় 1000 মিয়াক যোগদান কৰোৱা হৈছে বিজেপিত। কাম কৰিবলৈ যাব এইবাৰ 100 মিয়া। দম আছে যদি 8 ফেব্ৰুৱাৰীত লাঠি লৈ আহক। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ। শিৱসাগৰলৈ কাম কৰিবলৈ যাব 100 মিয়া। মিয়াই কাম কৰিব শিৱসাগৰত। 8 ফেব্ৰুৱাৰীত দিনৰ 10 বজাত একেলগে থাকিব 100 মিয়া। সাহস যদি আছে চিতু বৰুৱা বাহিনী আহক। লাঠি লৈ ভাওনা কৰি থকা চিতু বৰুৱা বাহিনী আহক। অপেন চেলেঞ্জ বাঘ সেনাৰ নেতা ইউনুছ তামুলীৰ। নগাঁৱৰ পৰা মিয়া শ্ৰমিক লৈ শিৱসাগৰ যাব ইউনুছ তামুলী। লাঠি লৈ আহিবলৈ আহ্বান জনাইছে ইউনুছ তামুলীয়ে। শিৱসাগৰলৈ কাম কৰিবলৈ যাব 100 মিয়া। পৰৱৰ্তী খবৰটো হৈছে হিমন্ত বিশ্বকৰ্মা ইমান শক্তিশালী মুখ্যমন্ত্ৰী। শক্তিশালী মুখ্যমন্ত্ৰী হোৱাৰ পিছতো কিয় বাংলাদেশী খেদাত বিফল হৈছে হিমন্ত বিশ্বকৰ্মা? বেবেৰিবাং কথা কোৱা এৰক হিমন্ত বিশ্বকৰ্মাই, এই মন্তব্য কৰিছে বিধায়ক শ্বেৰমান আলী আহমেদে। পৰৱৰ্তী খবৰটো হৈছে অসমীয়াৰ ভাত কাঢ়িবলৈ নিদিও, ধুবুৰীৰ মিয়া শ্ৰমিকক এইবাৰ বহু খেদা। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। মুখ্যমন্ত্ৰীৰ ইংগিতৰ পাছতেই মিয়া বিৰোধী অভিযানৰ আৰম্ভ হৈছে। মিয়া শ্ৰমিক বিচাৰি এইবাৰ নিৰ্বাচনস্থলীত দল সংগঠনৰ অভিযান আৰম্ভ হৈছে। লখিমপুৰৰ পৰা মিয়া শ্ৰমিক খেদিলে অসমীয়া যুৱ মঞ্চই। ধুবুৰীৰ মিয়াক অসমীয়াৰ ভাত কাঢ়িবলৈ দিয়া নহব বুলি মন্তব্য কৰা হৈছে। স্থানীয় যুৱকেহে নিৰ্মাণ কৰিব ঘৰ। ফোনেৰে ঠিকাদাৰক ধমক দি আৰম্ভ কৰিছে অভিযান। মিয়া শ্ৰমিকক সন্মানেৰে উজনি এৰিবলৈ ধমক দিছে এইবাৰ স্থানীয় সংগঠনে। মিয়া শ্ৰমিকক এইবাৰ উজনি এৰিবলৈ ধমক স্থানীয় সংগঠনৰ। মুখ্যমন্ত্ৰীৰ ইংগিতৰ পাছতে এইবাৰ মিয়া বিৰোধী অভিযান আৰম্ভ হৈছে। পৰৱৰ্তী খবৰটো হৈছে মিয়া খেদিবলৈ পিঠি বহল কৰক। পিঠি বহল কৰক। হাতত বেট লৈ ওলাই আহিছে এইবাৰ জাতীয় সংগ্ৰামী সেনা। এই মুহূৰ্তত জনাই আছো ব্ৰেকিং নিউজ। মিয়া বিচাৰি অভিযান আৰম্ভ হৈছে উজনি অসমত। এইবাৰ মিয়া খেদিলেই পিঠি বহল কৰি দিয়ক। শিৱসাগৰত চলিছে মিয়া বিচাৰি অভিযান আৰম্ভ কৰিছে জাতীয় সংগ্ৰামী সেনাই। উজনি অসমত এটাও মিয়াক থাকিবলৈ নিদিও। উজনি অসম এৰি যাব লাগিব মিয়াই। হাতে হাতে বেট লৈ ওলাই আহিছে জাতীয় সংগ্ৰামী সেনা। আমি জনাই আছো সন্ধিয়াৰ পৰৱৰ্তী খবৰ। বিজেপি বৰ্জনক উজনিৰ খিলঞ্জীয়া মুছলমানৰ। বিজেপি বৰ্জন উজনিৰ খিলঞ্জীয়া মুছলমানৰ। এছাৰৰ অত্যাচাৰ দিয়া হ'ব যোগ্য প্ৰত্যুত্তৰ। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। 2026ত বিজেপিক বৰ্জন কৰিব উজনিৰ হাজাৰ মুছলমানে। 2026ত বিজেপিক বৰ্জন কৰিব উজনিৰ হাজাৰ মুছলমানে। ইছলাম হোৱাৰ বাবেই খিলঞ্জীয়া মুছলমানক কৰা অত্যাচাৰ হ'ব প্ৰত্যুত্তৰ। এছাৰত যধে মধে খিলঞ্জীয়া মুছলমানৰ নাম কৰ্তনৰ অভিযোগ উত্থাপন হৈছে। স্বাধীনতা আন্দোলনৰ সংগ্ৰামীৰ পৰিয়ালৰ নামো কৰ্তনৰ জাননী। বিজেপি চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিছে এইবাৰ উজনিৰ খিলঞ্জীয়া মুছলমান। আহোম যুগৰে পৰা থকা মুছলমানকো হাৰাশাস্তিৰ অভিযোগ উত্থাপন হৈছে। খিলঞ্জীয়া মুছলমানক মৃত সজোৱাৰ পাছতে উত্তাল হৈ পৰিছে শিৱসাগৰ। মুছলমান হোৱাৰ বাবেই বিজেপিৰ প্ৰাক্তন উপ পৌৰপতিলৈও আহিছে জাননী। এইবাৰ 2026ত বিজেপিক বৰ্জন কৰিব উজনিৰ হাজাৰ মুছলমানে।
পৰৱৰ্তী খবৰটো হৈছে এইবাৰ মৌলানা বদৰুদ্দিন আজমলে ডাঙৰ মন্তব্য কৰিছে। ৰকিবুল হুছেইনে ক্ষুধাৰ সমালোচনা কৰি বদৰুদ্দিন আজমলে কয় যে আমি কষ্টেৰে ব্যৱসায় কৰিহে ধন ঘটিছো, ব্যৱসায়ৰ টকা অসমীয়াৰ দুখীয়া ৰাইজক বিলাই দিছো। ব্যৱসায়ৰ টকা অসমৰ দুখীয়া ৰাইজক বিলাই দিছো। চুৰি ডকাইতি কৰি ধন ঘটিছে ৰকিবুল হুছেইনে। দুখীয়াৰ ধন আত্মসাৎ কৰি সম্পত্তি গঢ়িছে ৰকিবুল হুছেইনে। ৰকিবুল হুছেইনক ক্ষুদ্ৰাৰ সমালোচনা কৰি এই মন্তব্য বদৰুদ্দিন আজমলৰ। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰ, এছাৰক লৈ ৰাজ্যবাসীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। এবাৰ ওজৰ আপত্তি দাখিলৰ সময়সীমা বৃদ্ধি কৰা হৈছে। ভোটাৰ তালিকাৰ এছাৰক লৈ ৰাজ্যবাসীৰ কাৰণে ডাঙৰ খবৰ আহি পৰিছে। এবাৰ ৰাজ্যত হঠাৎ বৃদ্ধি ওজৰ আপত্তি দাখিলৰ সময়সীমা। 22 ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে 4 ফেব্ৰুৱাৰীলৈ সময়সীমা বৃদ্ধি কৰা হৈছে। 10 ফেব্ৰুৱাৰীত প্ৰকাশ কৰা হ'ব চূড়ান্ত ভোটাৰ তালিকা। এটা ব্ৰেকিং নিউজ, 10 ফেব্ৰুৱাৰীত প্ৰকাশ কৰা হ'ব চূড়ান্ত ভোটাৰ তালিকা। ৰাজ্যত অভাৱনীয়ভাৱে বৃদ্ধি পোৱা ওজৰ আপত্তিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এছাৰৰ জাননীক লৈ গাঁৱে ভূঞে দাখিল ওজৰ আপত্তি। খচৰা তালিকাৰ পৰা বহু লোকৰ নাম কৰ্তনৰ অভিযোগ উত্থাপন হৈছে। ওজৰ আপত্তিৰ সংখ্যাই চুইছেগৈ 30 লাখৰো ঘৰ। ভোটাৰ তালিকাৰ এছাৰক লৈ সময়সীমা বৃদ্ধি কৰা হৈছে। ওজৰ আপত্তিৰ সময়সীমা বৃদ্ধি কৰা হৈছে। পৰৱৰ্তী খবৰটো হৈছে অসম আৰু উত্তৰ পূবত কংগ্ৰেছৰ কোনো স্থান নাই, গামোচাও দলিয়াই পেলাই দিছে ৰাহুল গান্ধীয়ে। এটা ডাঙৰ পলিটিকেল ব্ৰেকিং নিউজ, অসম আৰু উত্তৰ পূবত কংগ্ৰেছৰ কোনো স্থান নাই। অসম আৰু উত্তৰ পূবত কংগ্ৰেছৰ স্থান নাই, গামোচাও দলিয়াই পেলাই দিছে ৰাহুল গান্ধীয়ে। সদনত গৰজি উঠিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। কংগ্ৰেছে ভূপেন হাজৰিকাকো অপমান কৰিছে। ভূপেন হাজৰিকাক বিজেপি চৰকাৰেহে ভাৰত ৰত্ন দিলে। কংগ্ৰেছৰ কলা ইতিহাস ভয়ংকৰ। কংগ্ৰেছে উত্তৰ পূবক কেৱল অৱহেলা কৰিছিল। অসম আৰু উত্তৰ পূবক কেৱল মোদীয়ে সন্মান দিলে। উত্তৰ পূবৰ সংস্কৃতিক সন্মান দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। উত্তৰ পূবৰ সংস্কৃতিক সন্মান দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। উত্তৰ পূবৰ বিকাশ হলেহে দেশৰ বিকাশ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নিজৰ বুলি ভালে উত্তৰ পূবৰ জনতাই। দেশৰ আটাইতকৈ প্ৰিয় নেতা এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এইদৰে উদাত্ত ভাষণ দিছে সৰ্বানন্দ সোণোৱালে। পৰৱৰ্তী মানসিক আৰু শাৰীৰিকভাৱে শেষ কৰি পেলোৱা হৈছে। নিৰ্বাচনৰ বাবেই মোক ৰাজবন্দী কৰি ৰখা হৈছে, এই মন্তব্য কৰিছে শৃংখল চলিহাই। ক্ষমা কৰিব, এই মন্তব্য কৰিছে ভিক্টৰ দাসে। এটা ডাঙৰ খবৰ, মোক মানসিক আৰু শাৰীৰিকভাৱে শেষ কৰি পেলোৱা হৈছে। নিৰ্বাচনৰ বাবেই মোক ৰাজবন্দী কৰি ৰখা হৈছে, এই মন্তব্য কৰিছে ভিক্টৰ দাসে। ডাঙৰ খবৰ এই মুহূৰ্তত, মোৰ সততাক ভয় কৰে চৰকাৰে। ভিক্টৰ দাসৰ তৰফৰ পৰা মন্তব্য, মোৰ সততাক চৰকাৰে ভয় কৰে। জুবিনৰ ন্যায় প্ৰক্ৰিয়া ৰোধ কৰিবৰ বাবে এই ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া ৰোধ কৰিবৰ বাবে এই ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। মোক সোমাই থৈ জেন জেটক ভয় খুৱাব বিচাৰিছে। মই ৰাষ্ট্ৰদ্ৰোহী নহয়। অসমৰ ৰাইজে নিৰ্ণয় কৰিব ভিক্টৰ দেশদ্ৰোহী নে দেশপ্ৰেমী। মই ভাগৰা নাই, মই মোৰ লক্ষ্যত উপনীত হ'মেই, এই মন্তব্য কৰিছে ভিক্টৰ দাসে। পুনৰ বিস্ফোৰক মন্তব্য, কাৰাবন্দী হৈ থকা ভিক্টৰ দাস। পৰৱৰ্তী খবৰটো হৈছে এছাৰক লৈ এইবাৰ উত্তাল হৈ পৰিছে পশ্চিমবংগ। অন কেমেৰাত ভাবুকি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। এইবাৰ লাখ লাখ লোকক লৈ দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰাৰ হুংকাৰ। পৰৰ খবৰটো হৈছে আজি পবিত্ৰ শবে বৰাত। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে আজি হৈছে ভাগ্যৰ ৰাতি। ক্ষমা আৰু ভাগ্যৰ ৰাতি আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে। এটা ভাল খবৰ এই মুহূৰ্তত, আজি পবিত্ৰ শবে বৰাত। আজি মুছলমানৰ ক্ষমা আৰু ভাগ্যৰ ৰাতি। আজি প্ৰিয় ভালপোৱাজনৰ ওচৰত, আজি ঈশ্বৰৰ ওচৰত ক্ষমা বিচাৰিব ইছলাম ধৰ্মাৱলম্বী লোকসকলে। নিজৰ পাপ আগত ৰাখি ভগৱানৰ ওচৰত
দোৱা প্ৰাৰ্থনা কৰিব ইছলাম ধৰ্মাৱলম্বী লোকসকলে। বিশ্বৰ বিভিন্ন প্ৰান্তত পালন কৰা হ'ব পবিত্ৰ শবে বাৰাত। আল্লাহৰ পৰা আশীৰ্বাদ বিচাৰিব মুছলমান লোকসকলে। আজি এই ৰাতি পবিত্ৰ দিনত কি কৰিব মুছলমান লোকসকলে চাওঁ আহক। আজি আল্লাহৰ ওচৰত বিশেষ নামাজ আদায় কৰিব ইছলাম ধৰ্মাৱলম্বী লোকসকলে। পবিত্ৰ কোৰাণ পাঠ কৰিব আজি নিশা। অন্যান্য ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব। মছজিদ, ঘৰ, দোকানত ধূপ জ্বলোৱা হ'ব। নামাজ পঢ়াৰ বাবে উৰে নিশা উজাগৰে থাকিব আজি ইছলাম ধৰ্মাৱলম্বী লোকসকল। আপোনজনৰ কবৰ দৰ্শন কৰিব ইছলাম ধৰ্মাৱলম্বী লোকসকলে। তেওঁলোকৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰিব আজি শবে বাৰাত উপলক্ষে। এয়া হৈছে শবে বাৰাতৰ পৰম্পৰাৰ এটা অংশ। শবে বাৰাতৰ নিশাৰ পিছদিনা বহু লোকে ৰোজাও ৰাখিব। দুখীয়া লোকৰ মাজত খাদ্য আৰু মিঠাই বিতৰণ কৰিব। এই নিশা আল্লাই যিকোনো ব্যক্তিক ক্ষমা কৰি দিয়ে। এই নিশাই আল্লাই আশীৰ্বাদ দিয়ে। জনবিশ্বাস আল্লাই ক্ষমা আৰু দয়াৰ দুৱাৰ মুকলি কৰি দিয়ে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰ। পুৱাই বুলডজাৰৰ শব্দত কঁপি উঠিছে বৰাক। এটা ডাঙৰ খবৰ এই মুহূৰ্তত। এফালৰ পৰা দাহি মুহি পেলোৱা হৈছে। অবৈধ লোকৰ ঘৰ ভাঙি চুৰমাৰ কৰা হৈছে। পুৱাই ভয়ংকৰ বুলডজাৰৰ শব্দত কঁপি উঠিছে হাইলাকান্দি। হাইলাকান্দিত চলিছে বৰাকৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান। এবাৰ হাইলাকান্দিত দ্বিতীয় দিনাও অব্যাহত আছে উচ্ছেদ অভিযান। অভিযান চলা এলেকাৰ সকলো বিদ্যালয় বন্ধৰ ঘোষণা কৰিছে প্ৰশাসনে। হাইলাকান্দিৰ ঘাৰমুৰা বনাঞ্চলত উচ্ছেদ অভিযান চলোৱা হৈছে। দামচেৰা এলেকাত 1, 2, 3 আৰু 4 নম্বৰ ছেক্টৰত চলিছে অভিযান। জিলা প্ৰশাসন আৰু বন বিভাগে যৌথভাৱে চলাইছে উচ্ছেদ অভিযান। ঘৰমুৰা বনাঞ্চলৰ 2800 বিঘা ভূমি বেদখল মুক্তৰ লক্ষ্য হাতত লৈছে চৰকাৰে। 35খন এক্সকেভেটৰ আৰু 1500ৰো অধিক নিৰাপত্তাৰক্ষীৰ সৰমসজ্জা তৈয়াৰ কৰা হৈছে। এফালৰ পৰা ধ্বংস কৰি দিয়া হৈছে বেদখলকাৰীৰ ঘৰ। ধ্বংস কৰা হৈছে বৃহৎ তামোলৰ বাগিচাও। পুৱাই পুনৰ বুলডজাৰৰ শব্দত কঁপি উঠিছে হাইলাকান্দি। পৰৱৰ্তী গুৱাহাটী মহানগৰীত 22 বছৰীয়া ছাত্ৰীৰ শোকাবহ মৃত্যু। এবাৰ টিউচন কৰাই ঘৰ চলাইছিল নিহাই আৰু তাৰ পাছতে 22 বছৰীয়া ছাত্ৰীৰ শোকাবহ মৃত্যু। এটা দুখ লগা খবৰ জনোৱাৰ চেষ্টা কৰিছো। নিশা মহানগৰীত ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু সাৱটি লৈছে কলেজীয়া ছাত্ৰীয়ে। লতাশিলত উবেৰ বাহনৰ দুৰ্ঘটনাত মৃত্যু হৈছে এগৰাকী 22 বছৰীয়া নিহা দাসৰ। ওচৰ চুবুৰীয়া ছাত্ৰ ছাত্ৰীক টিউচন কৰাই ঘৰ চলাই নিহাই। ৰাধা গোবিন্দ বৰুৱা মহাবিদ্যালয়ৰ 3য় বৰ্ষৰ ছাত্ৰী আছিল নিহা। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বাসগৃহৰ সন্মুখতে এই ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। মৃত্যু হোৱা যুৱতীগৰাকীৰ ঘৰ ফটাশিল আমবাৰীত। টিউচন কৰাৰ পাছতে স্কুটি থৈ বন্ধুৰ সৈতে খাবলৈ ওলাই গৈছিল নিহা। বন্ধুৰ সৈতে ওলাই যোৱাৰ কথা ফোনযোগে জনাইছিল মাতৃক। টিউচনলৈ বুলি সন্ধ্যাৰ ভাগতে ঘৰৰ পৰা স্কুটিলৈ ওলাই আহিছিল নিহা। নিশা প্ৰায় 10 বজাত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা। ঘটনাৰ পাছতে পাণবজাৰ আৰক্ষীয়ে আটক কৰিছে উবেৰ চালকজনক। পৰৱৰ্তী খবৰ হৈছে বিজেপিক ভোট নিদিবলৈ অনুৰোধ। এবাৰ বিজেপিক বৰ্জন কোচ ৰাজবংশীৰ। এটা ডাঙৰ খবৰ। 2026ৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ বিৰুদ্ধে গ'ল কোচ ৰাজবংশী। এটা ব্ৰেকিং নিউজ। 2026ত বিজেপিক ভোট নিদিয়ে কোচ ৰাজবংশীয়ে। বিজেপিৰ প্ৰতি বিশ্বাস নাই আক্ৰাসুৰ। বিজেপিৰ প্ৰতি বিশ্বাস নাই আক্ৰাসুৰ। এবাৰ বিজেপিক ভোট নিদিবলৈ আহ্বান জনাইছে কোচ ৰাজবংশীয়ে। বঙাইগাঁৱত আক্ৰাসুৰ সংবাদমেল। 14 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ অহাৰ দিনাই প্ৰতিবাদৰ হুংকাৰ দিয়া হৈছে। এইবাৰ আক্ৰাসুৰ শ্লোগান নো এছটি নো ফুড। 2026ৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ বিৰুদ্ধে কৈছে কোচ ৰাজবংশী। আহন্দিয়াৰ পৰৱৰ্তী খবৰ। পুনৰ গ্ৰেপ্তাৰ হৈছে নিলম্বিত এছিএছ বিষয়া নুপুৰ বৰা। এটা ব্ৰেকিং নিউজ। পুনৰ গ্ৰেপ্তাৰ হৈছে নিলম্বিত এছিএছ বিষয়া নুপুৰ বৰা। কিছু সময় পূৰ্বে চিএম ভিজিলেন্সে গ্ৰেপ্তাৰ কৰিছে বিষয়াগৰাকীক। দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে বিষয়াগৰাকী।
পূৰ্বে ভূমি জালিয়াতি গোচৰত অভিযুক্ত আছিল নুপুৰ বৰা। নুপুৰ বৰাৰ বাসগৃহ চলিছিল CM ভিজিলেন্সৰ অভিযান। অভিযানত উদ্ধাৰ হৈছিল কোটি কোটি টকাৰ নগদ ধন আৰু সোণ হীৰাৰ অলংকাৰ। নিলম্বিত হৈ আছিল ৰাজহ চক্ৰ বিষয়াগৰাকী। পুনৰ গ্ৰেপ্তাৰ হৈছে নিলম্বিত ACS বিষয়া নুপুৰ বৰা। আন এটা খবৰ হৈছে এতিয়া কোৰ্ট মেৰেজ কৰিবলৈ আৰু যাব নালাগে আদালতলৈ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। কোৰ্ট মেৰেজ কৰিবলৈ এতিয়াৰে পৰা যাব নালাগে আৰু আদালতলৈ। অতি সহজতে আপুনি কোৰ্ট মেৰেজ কৰিব পাৰিব। ঘৰত বহি মোবাইল এপ খুলি পাতিব পাৰিব আপুনি এতিয়া বিয়া। ভিডিঅ'ত দণ্ডাধীশৰ উপস্থিত থাকি বিয়া পাতিব পাৰিব। বিবাহযোগ্য ল'ৰা ছোৱালীয়ে ভাড়া ৰুমৰ পৰাই বিয়া পাতিব পাৰিব। এটা ভাল খবৰ এই মুহূৰ্তত। নিৰ্ধাৰিত মাচুল দি মোবাইল এপত ফৰ্ম পূৰালেই হৈ যাব আপোনাৰ বিয়া। কোৰ্ট মেৰেজক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে। খবৰটো হৈছে মুখ্যমন্ত্ৰীৰ মন্তব্যক সমৰ্থন। এইবাৰ চামগুৰিৰ সংখ্যালঘুক বাংলাদেশী অনুপ্ৰৱেশকাৰীক প্ৰতিটো খোজতে শাস্তি দিবলৈ অনুৰোধ জনাইছে বিধায়ক দীপ্লুৰঞ্জন শৰ্মাই। এইবাৰ সংখ্যালঘু ৰাজ্যক মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মানি প্ৰতিটো খোজতে অবৈধ অনুপ্ৰৱেশকাৰীক শাস্তি দিবলৈ আহ্বান জনাইছে চামগুৰি সমষ্টিৰ বিধায়ক দীপ্লুৰঞ্জন শৰ্মাই। চামগুৰি সমষ্টিৰ সংখ্যালঘু জনবসতি প্ৰধান অঞ্চল হিচাপে পৰিচিত কাৱৈমাৰীৰ উন্নয়নমূলক কাম কাজৰ শুভাৰম্ভ কৰি বিধায়ক দীপ্লুৰঞ্জন শৰ্মাই অবৈধ অনুপ্ৰৱেশকাৰীক প্ৰতিটো খোজতে শাস্তি দিবলৈ অনুৰোধ জনাইছে। পৰৱৰ্তী খবৰটো হৈছে সাধাৰণ জনতাক মাধমাৰ খোদাই বাজেটত নিৰ্ধাৰিত ধনৰ সৰহভাগেই আহিব ঋণৰ পৰা। 2014 চনৰ পৰা 2025 চনলৈ NDA চৰকাৰে যিমান বাজেট দাখিল কৰিছে সেই আটাইবোৰেই আছিল হতাশজনক বাজেট। এইবাৰ বাজেটখনো তাৰ ব্যতিক্ৰম হ'ল। বাজেটত সাধাৰণ জনতাৰ উন্নয়নৰ বাবে কোনো উল্লেখনীয় কথা নাই। দেওবাৰে কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা বাজেট সন্দৰ্ভত বিশ্লেষণ আগবঢ়াই তেজপুৰত এক সংবাদমেল আয়োজন কৰি এইদৰে কৈছে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ৰিপুণ বৰাই। তেওঁ কয় যে বাজেটখনৰ সাধাৰণ জনতাৰ উন্নয়নৰ বাবে কোনো উল্লেখনীয় কথা নাই। বাজেটখন সাধাৰণ জনতাৰ ক্ৰয় ক্ষমতা বৃদ্ধিৰ বাবে, দৰিদ্ৰতা দূৰীকৰণৰ বাবে, নিবনুৱা সমস্যা সমাধানৰ বাবে কোনো কথাই নাই। এইদৰে বৰাই মন্তব্য কৰিছে। হতাশজনক বাজেটখনত কেৱল কেনেকৈ কৰ্পোৰেট গোষ্ঠীক সহায় কৰিব পৰা যায় সেই কথাহে আছে বুলি লগতে উল্লেখ কৰিছে বৰাই। বাজেটত নিৰ্ধাৰিত ধন কোন শিতানৰ পৰা কিমান আহিব সেয়া চালেই বাজেটখন যে এখন জনবিৰোধী বাজেট সেয়া স্পষ্ট হৈ পৰে বুলিও সংবাদমেলত উল্লেখ কৰিছে বৰাই। তেওঁ কয় যে এইবাৰৰ বাজেটখনৰ নিৰ্ধাৰিত ধনৰ সৰহখিনি আহিব ঋণৰ শিতানৰ পৰা। বৰাই কয় যে বাজেটৰ ঋণৰ শিতানৰ পৰা আহিব 24%, আয়কৰৰ পৰা আহিব 21%, কৰ্পোৰেট খণ্ডৰ পৰা আহিব মাত্ৰ 18%, GSTৰ পৰা আহিব 15%, অন্যান্য সমূহৰ পৰা আহিব 10%, আবকাৰী শুল্ক আৰু কাষ্টমছৰ পৰা আহিব ক্ৰমে 6 আৰু 4%, কৰবিহীন শিতানৰ পৰা আহিব 2%। অৰ্থাৎ মূল অংশখিনিয়ে আহিব বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা ঋণৰ পৰা।